সামগুৰিৰ উপনিৰ্বাচনত আজি আমি পূৰ্বানুমান কৰাৰ দৰে ব্যাপক হিংসা আৰু ৰিগিং হৈছে আৰু এই ৰিগিঙক আশ্ৰয় কৰিয়ে শাসক পক্ষই সামগুৰি উপনিৰ্বাচনত তেখেতসকলৰ প্ৰাৰ্থীক বিজয়ী কৰাব বিচাৰিছে। এই ক্ষেত্ৰত আমি নিৰ্বাচনী আয়োগক একাধিকবাৰ বিভিন্ন ধৰণৰ অভিযোগ দিছিলোঁ, কিন্তু নিৰ্বাচন আয়োগে আমাৰ অভিযোগৰ প্ৰতি কোনো কাণসাৰ দিয়া নাই, বৰঞ্চ তেওঁলোকে শাসক পক্ষৰ হৈ কাম কৰিছে আৰু ব্যাপক হাৰত হোৱা ৰিগিঙত তেওঁলোকে নীৰৱ দৰ্শকৰ দৰে ভূমিকা পালন কৰিছে। মই আজি খবৰ পোৱা অনুসৰি চেণ্টাৰ নম্বৰ 4 6 নং ভগামুখ মুক্তাব স্কুল, চেণ্টাৰ নম্বৰ 5 ভগামুখ মুক্তাব স্কুল দক্ষিণ খণ্ড, চেণ্টাৰ নম্বৰ 6 পশ্চিম হালপাৰা মুক্তাব পূব খণ্ড, চেণ্টাৰ নম্বৰ 40 পুথিখাইটি LP স্কুল পূব খণ্ড, চেণ্টাৰ নম্বৰ 41 পুথিখাইটি LP স্কুল পশ্চিম খণ্ড, চেণ্টাৰ নম্বৰ 88 কুশল কোঁৱৰ বালিকা LP স্কুল, চেণ্টাৰ নম্বৰ 89 হলমাৰী মুক্তাব স্কুল, চেণ্টাৰ নম্বৰ 90 হলমাৰী মুক্তাব স্কুল পশ্চিম খণ্ড আৰু বিভিন্ন ভোট কেন্দ্ৰসমূহত শাসক পক্ষই ব্যাপক হাৰত ৰিগিং কৰিছে। আমাৰ ভোটাৰসকলক ভোটদানৰ পৰা তেওঁলোকে বিৰত কৰাইছে আৰু বহু ক্ষেত্ৰত দেখা গৈছে যে ভোটাৰজন আহি পৰা আগেই তেওঁৰ নামত অন্য কোনোবাই ভোট দি দিছে, যাৰ ফলত যি মুক্ত নিৰ্বাচন নিৰপেক্ষ নিৰ্বাচন হ'ব লাগে এই নিৰ্বাচন হোৱা নাই আৰু এনেকুৱা ষড়যন্ত্ৰ কৰাৰ বাবে শাসক পক্ষক মই তীব্ৰ গৰিহণা দিছোঁ আৰু নিৰ্বাচনী আয়োগকো মই ধিক্কাৰ দিছোঁ যে তেখেতসকলে গণতন্ত্ৰ জীয়াই ৰখাৰ ক্ষেত্ৰত যেনেধৰণে এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিব লাগে এই পৰিৱেশ সামগুৰি বিহালী এই উপনিৰ্বাচনসমূহৰ ভোট কেন্দ্ৰসমূহত তেওঁলোকে কোনো চেষ্টা নকৰাৰ বাবে আজি ব্যাপক হাৰত ৰিগিং হৈছে আমাৰ বিভিন্ন অসমৰ উপনিৰ্বাচনসমূহত আৰু এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগৰ যি নিৰপেক্ষ ভূমিকা ইয়াৰ অভাৱ দেখা পাইছোঁ আৰু ই দুৰ্ভাগ্যজনক। স্বাস্থ্য খণ্ডৰ বাবে এটি ভাল খবৰ। চেন্নাইৰ বিশিষ্ট চিকিৎসক 2টা দিনৰ বাবে উপস্থিত থাকিব অসমত। কৰ্কট ৰোগৰ যত্নৰ ক্ষেত্ৰত আমাৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ লওক। বিশিষ্ট চিকিৎসক ডক্টৰ সন্দীপ দুৱাৰাহৰ পৰা কৰ্কট ৰোগৰ লগতে মূৰ, ডিঙি, থাইৰয়ড আৰু পেৰাথাইৰয়ড আদি ৰোগৰ সঠিক চিকিৎসাৰ বাবে যোগাযোগ কৰক। 15 নৱেম্বৰত ডিব্ৰুগড়ত উপস্থিত থাকিব ডক্টৰ সন্দীপ দুৱাৰা। ডিব্ৰুগড়ৰ ঠিকনা হৈছে এপলো ক্লিনিক FWQ8+ HX4 আছাম ট্ৰাং RD নিয়াৰ ঈদগাহ গ্ৰাহম বাজাৰ ডিব্ৰুগড় 01। উপস্থিত থাকিব দিনৰ 11 বজাৰ পৰা সন্ধিয়া 4 বজালৈ। যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 8638812481 অথবা 7002033020। আনহাতে 16 নৱেম্বৰত উপস্থিত থাকিব তিনিচুকীয়াত। ৰাতিপুৱা 11 বজাৰ পৰা সন্ধিয়া 4 বজালৈ উপস্থিত থাকিব ডক্টৰ গৰাকী। তিনিচুকীয়াৰ ঠিকনা হৈছে এপলো ক্লিনিক নীলিমা এপাৰ্টমেণ্ট ৰংগাগোড়া RD অপজিট হোটেল জ্যোতি তিনিচুকীয়া 25। যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 7086444200 অথবা 7002033020। গতিকে কৰ্কট ৰোগৰ লগতে মূৰ, ডিঙি, থাইৰয়ড আদি ৰোগৰ বাবে যোগাযোগ কৰক ডক্টৰ সন্দীপ দুৱাৰাৰ সৈতে।